নিবনুৱাক চৰম প্ৰতাৰণা প্ৰাথমিক শিক্ষা বিভাগৰ হল পৰীক্ষা নহল নিযুক্তি 2019 চনৰ 14 ছেপ্টেম্বৰতে প্ৰাথমিক শিক্ষা বিভাগে অনুষ্ঠিত কৰিছিল 230টা তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা নিয়ম অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত দিব লাগিছিল ফলাফল আৰু নিযুক্তি কিন্তু তাৰ বিপৰীতে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অতি তাৎপৰ্যপূৰ্ণভাৱে প্ৰায় এবছৰৰ পাছত অৰ্থাৎ 2021 চনৰ 15 নৱেম্বৰত নিৰ্দেশনাযোগে বাতিল কৰে নিযুক্তি তাৰ পাছতেই হতাশ লক্ষ লক্ষ নিবনুৱা কিয়নো প্ৰাথমিক সঞ্চালকালয়ে কোনো সঠিক কাৰণ নোহোৱাকৈ বাতিল কৰিছিল নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাৰ দাবী বিভাগৰ কিন্তু লক্ষণীয়ভাৱে আজি পৰ্যন্ত পোহৰলৈ নাহিল অনিয়মৰ তথ্য যাৰ বাবে এতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বঞ্চিত নিবনুৱা কেইবাজনো প্ৰাৰ্থীয়ে ন্যায়ালয়ত দাখিল কৰিছে লেখ আবেদন এতিয়া অপেক্ষা ন্যায়ালয়ৰ ৰায়লৈ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে একেখন চৰকাৰৰ দিনতেই অনুষ্ঠিত হোৱা এনে পৰীক্ষা হঠাৎ কিয় বাতিল কৰিব লগা হ'ল সেয়া লক্ষণীয় বিষয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ